অসমবাসী ৰাইজ, মই এজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আপোনালোকক কৰজোৰে নিবেদন জনাবলৈ বিচাৰিছোঁ। অসমীয়া জাতিটোৰ স্বাৰ্থত, অসমবাসী সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আপোনাসকলে হিমন্ত বিশ্ব শৰ্মাই আজি যি আবুল তাবুল বকিবলৈ লৈছে, অসমীয়া জাতিটোক সেই আবুল তাবুল বকি ক্ষতি কৰিবলৈ লৈছে। আৰু আবুল তাবুল বকি বিশেষকৈ বিজেপিৰ MLA কিংবা বিজেপি সমৰ্থকসকলকো তেওঁ যি অপদস্থ কৰিবলৈ লৈছে সাধাৰণ মানুহৰ সন্মুখত, আৰু তাৰোপৰি বিশেষকৈ যি ধাৰ লৈ লাখ লাখ কোটি টকা ধাৰ লৈ পেলাই কিছুমান আইসকলক মিছাতে ভুৱাতে আভুৱা ভাৰি তেওঁ ভোটৰ আশাত যি ধৰণৰ অপকৰ্ম কৰিবলৈ লৈছে, সেইবিলাক সকলোকে মই পুনৰবাৰ কৰজোৰে মই ক'বলৈ বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই আজি যি ৰাজনীতি কৰিবলৈ লৈছে, সেই ৰাজনীতিৰ যে এটা জাতি ধৰ্মৰ বিদ্বেষী এটা ৰাজনীতি যে সুমুৱাই তেওঁ কেৱল এই আগন্তুক 26ৰ ৰাজনীতি নিৰ্বাচন পাৰ হ'বলৈ বিচাৰিছে, তাকেই আমি অলপ যদি দকৈ অলপ যদি আমি গভীৰভাৱে চিন্তাৰে সৈতে অনুভৱ কৰোঁ, তাকে আমি দেখা পাওঁ। বিশেষকৈ আপোনালোকে নিশ্চয় ইতিমধ্যে তেওঁ কথাবিলাকত দেখিবলৈ পাইছে, আমাৰ মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যি হত্যা কৰা হ'ল। তেওঁ প্ৰথমতে যেতিয়া ছিংগাপুৰত জুবিন গাৰ্গ হত্যা হৈছিলে, সেই জুবিন গাৰ্গক হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটিৰ পৰা লগে লগে কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। ইয়াৰ পৰৱৰ্তীও জুবিন গাৰ্গৰ মৃত্যুৰ তথা হত্যা কৰা হৈছে বুলি পেলাই তেওঁ নিজে এই মুখ্যমন্ত্ৰীৰ মুখৰ পৰা বাৰে বাৰে উচ্চাৰণ কৰি থকা হৈছে। কিন্তু তেওঁ SIT গঠন কৰি পেলাই তেওঁ জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছিলে অসমৰ ৰাইজক, আৰু অসমৰ ৰাইজক ন্যায় দিম বুলি কৈ এইটোও কৈছিলে যে জুবিন গাৰ্গক লৈ কোনো যাতে ৰাজনীতি নকৰে, সেই বিষয়টিও তেওঁ বাৰে বাৰে বকি আছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আপোনালোকে এইটোও দেখিছে, জুবিন গাৰ্গক ন্যায় দিম বা জুবিন গাৰ্গক লৈ পেলাই কোনেও ৰাজনীতি কৰিব নালাগে এনেকৈ বুলি সেই তেওঁ চৰকাৰৰ মুৰব্বী হৈ পেলাই তেওঁ চৰকাৰখনেই প্ৰথমতে জুবিন গাৰ্গক ন্যায় বিচাৰি চৰকাৰৰ স্ববিৰোধী হৈ তেওঁলোকে আন্দোলনত নামিছিল। সেইটো কি ৰাজনীতি নহয় নেকি? গতিকে এনেধৰণকৈ ৰাজনীতি তেওঁ নিজেই কৰিবলৈ লৈছে। আৰু অয়ে যদি এই জুবিন গাৰ্গৰ বিষয়টোৰ কথা ক'বলৈ বিচাৰে, তেতিয়াহ'লে তেওঁ তপৰাই ক'বলৈ বিচাৰে। অন্য দলে যদি জুবিন গাৰ্গৰ ন্যায়টো সম্পৰ্কত ক'বলৈ বিচাৰে, তেওঁ তপৰাই ক'বলৈ বিচাৰে যে জুবিন গাৰ্গক লৈ পেলাই ৰাজনীতি নকৰিব। এই যে স্ববিৰোধ নিৰ্লজ্জ এই কথাবিলাক হিমন্ত বিশ্বই কোনো কথা নাই বতৰা নাই, তেওঁলোকৰ বোধহয় মন্ত্ৰী পৰিষদৰ লগতো কি কথা ক'ব লাগিব নালাগিব, বা তেওঁ যিসকল বিশেষ এই মন্ত্ৰদাতা আছে তেওঁলোকৰ লগতো কোনো আলোচনা নকৰি তেওঁ আবুল তাবুল বকি তেওঁ যে স্ববিৰোধ আৰু তেওঁ যে এজন মুখ্যমন্ত্ৰী যে অপদাৰ্থ অদক্ষ মুখ্যমন্ত্ৰী তাৰেই পৰিচয় দি আহিছে। গতিকে মই এই ক্ষেত্ৰত আজি আমি সুকৌশলে আজি আমি সমগ্ৰ অসমৰ ভোটাৰ ৰাইজক বিনম্ৰভাৱে ক'ব বিচাৰোঁ যে এইজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে আমাৰ অসমৰ জাতি জনগোষ্ঠীৰ সমন্বয়ক ধ্বংস কৰি পেলাইছে, যিজন মুখ্যমন্ত্ৰীয়ে এটা হিটলাৰী শাসনৰে সৈতে আমাৰ অসমৰ গণতন্ত্ৰক মোহাৰি পেলাইছে, এইজন মুখ্যমন্ত্ৰীক যদি পুনৰবাৰ আপোনালোকে আৰু এই মুখ্যমন্ত্ৰী তথা দলক যদি পুনৰবাৰ আপোনালোকে শাসনলৈ আনিবৰ কাৰণে ভোট প্ৰদান কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে আপোনালোকৰ ভৱিষ্যতক ধ্বংস কৰা হ'ব, আপোনালোকৰ নাতি পুতি ধ্বংস কৰা হ'ব। আৰু এইটো যে সাওটো যিটো নাতি পুতিবিলাকে আজি কিছু বছৰৰ পিছত যি সম্ভাৱ্য সমস্যা আহিব পাৰে, সেই সমস্যাৰ কাৰণে কিন্তু আপোনালোক আজিৰ ভোটাৰসকলে দায়ী হ'ব লাগিব। সেয়েহে মই আপোনালোকৰ ওচৰত আকৌ তৃতীয়বাৰৰ কাৰণে বিনম্ৰ অনুৰোধ জনাবলৈ বিচাৰিছোঁ, এই হিমন্ত বিশ্ব শৰ্মাক আপোনাসকলে যেন কোনো কাৰণতে আগন্তুক নিৰ্বাচনত ভোট প্ৰদান কৰি জয়ী হৈ পুনৰবাৰ তেওঁ উভত ঘূৰে নাচিবৰ কাৰণে যাতে সুবিধা নিদিয়ে,
যদি দিয়ে তেতিয়াহ'লে আপোনালোকৰ মূৰ আপোনালোকে নিজে খোৱা হ'ব। আজি হয়তো আপোনালোকে নুবুজিব পাৰে পইচা কেইটামানৰ বিনিময়ত, চাউল কেইটামানৰ বিনিময়ত, তেতিয়াহ'লে কাইলৈ পৰহিলৈ আপোনালোকৰ সন্তান, আপোনালোকৰ নাতিপুতিবিলাকে আপোনালোকৰ মৃত্যুৰ ভেটিত গৈ গোৰ মাৰিব যে আপোনালোক এই আমাৰ কাকা আইতাহঁতে বা আমাৰ উপৰি পুৰুষে এজন যি হিটলাৰ, এই হিটলাৰৰ কথামতে গৈ আজি অসমখনক কি ধ্বংস গৰাহলৈ দিলে। গতিকে আমি সেইটো ভাবিছোঁ যে আপোনালোকে নিজৰ হাতৰ কথাখন নিজৰ ভৰিত মাৰি নল'ব। কোনো কাৰণতে যেন আগন্তুক ২৬ৰ নিৰ্বাচনত এই হিমন্ত বিশ্ব বাহিনীক ভোট দি অসমৰ ক্ষমতালৈ আনি আমাৰ সকলো ৰাইজৰ কবৰ ঘনা ব্যৱস্থা যেন নকৰিব, এইটোৱেই মই আপোনালোকৰ ওচৰলৈ বিনম্ৰ অনুৰোধ আৰু কামনা কৰিলোঁ।